সকলোকে নমস্কাৰ। মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ তোমালোকৰ ঘৰত আহিছিলোঁ। যোৱা বছৰ আগতো আহিছিলোঁ, আগতো পঢ়াব আহিছিলোঁ, আজিও পঢ়াব আহিছোঁ। আৰু আজি অংক পঢ়ালোঁ, কেনে লাগিলে বুজি পালা নাই? বুজিলা? ভৱিষ্যতে ভাল মানুহ হ'বা, ভালকৈ পঢ়িবা। তোমালোকৰ গাঁৱৰ নাম উজ্জ্বল কৰিব লাগিব, হয়নে নাই? সমাজৰ নাম উজ্জ্বল কৰিবলৈ সমাজত তোমালোকৰ নাম চিনি পাব লাগিব। ডাঙৰ ভালকৈ পঢ়িলেহে হ'ব, ভাল মানুহ হ'লেহে হ'ব, হয়নে নাই? এতিয়া তোমালোকে ইমান দূৰৰ পৰা, স্কুলটোতো অলপ দূৰ আছে, কিন্তু হ'লেও মানে ৰেগুলাৰলি যাবা। যিখিনি নাজানা ছাৰহঁতক সুধিবা, বাইদেউহঁতক সুধিবা। শিক্ষাগুৰুসকল মানে তেওঁলোকৰ লগত সদায় সু সম্পৰ্ক এটা ৰাখিব লাগে। নাজানিলে সুধিব লাগে। আমিও আছোঁ। আৰু গছ কাটিব নালাগে। এতিয়া তোমালোকৰ এৰিয়াত প্ৰায় গছ নাইকিয়া হৈ গৈছে। গছ নাথাকিলেতো জীয়াই থকাটো সম্ভৱ নহয়। সেইকাৰণে গছ সংৰক্ষণ কৰিব লাগে। কাকো গছ কাটিব ছাপোৰ্ট কৰিব নালাগে। এতিয়া বহুত গৰম হৈ আহিছে নাই? স্কুলত থাকি ভাল লাগে নহয়? স্কুল যাওঁতে কিমান গৰম হয়, হয়নে নহয় কথাটো? সেইকাৰণে সেইবোৰৰ ওপৰত ধ্যান দিব লাগিব। তোমালোকে নহ'লে তোমালোকৰ দিনত এনেকুৱা হ'বগৈ, 20-25 বছৰো জীয়াই থাকিব নোৱাৰিবা। প্ৰকৃতি চব নষ্ট হৈ গৈছে। গতিকে এনেই এইটো সাধাৰণ কথা বুলি নাভাবে। এতিয়াৰ পৰা অনুভৱ কৰিব। অকল পঢ়া শুনা কৰিলে নহ'ব। গছ গছনি যে সংৰক্ষণ কৰিব লাগে, গছ পুলি যে ৰুব লাগে, সেইবোৰ কথা এতিয়াৰ পৰা শিকিব লাগিব। কেতিয়া শিকিবা তেতিয়া, হয়নে নহয়? আজি তোমালোকে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আমি আগত দেখিছিলোঁ। তোমাৰ শগুন, চিলনী এইবোৰ তোমালোকে দেখাই নাই। এইবোৰ নাথাকিলে কি হ'ব? পৃথিৱী নাথাকে। কাৰণ এনেদৰে চৰাই এই তোমালোকে পাইছিলা নহয় খাদ্য শৃংখল বুলি, পাইছিলা নাই? সিটোৱে সিটোক খায়, সিটোৱে সিটোক খায়, পাহৰিলা? ফুড চেইন। এতিয়া ভেকুলীয়ে কি খাব, সাপে কি খাব, এতিয়া শিয়ালে কাক খাব, সিটোৱে সিটোক খায়ে জীয়াই থাকে। পাইছিলোঁ পৰিৱেশত। পৰিৱেশত পাইছিলা নহয়? এনেধৰণৰ কথা মানে। আৰু সেইবোৰ পিছৰ কথা। কিন্তু গছ থাকিলে আমি থাকিম, সেইটো সদায় মনত থ'বা। এটা কথাই মনত থ'বা, গছ থাকিলেহে আমি জীয়াই থাকিব পাৰিম। নহ'লে তুমি যিমান ডাঙৰ মানুহ হওক, যোনেই নহওক, গছ নাই মানে পানীও নাই, প্ৰাণীও নাই। এতিয়া গছে মানে পানী ধৰি ৰাখে, মাটিটো সংৰক্ষণ কৰাত সহায় কৰে। মাটিৰ সাৰ থকা নথকাটো গছেহে ডিচিশ্যন দিয়ে। সেইকাৰণে ৰুই দিম আজি তোমাৰ আইতাৰ নামত ৰুম। আইতা যিহেতু পৃথিৱীত নাই। কি আছিলে আইতাৰ নামটো? খাইৰুন নাছা। তেখেতৰ আত্মাৰ সদ্গতিত ৰুম। কিন্তু ৰুই দিম, অকল ৰুলে নহ'ব, কিন্তু প্ৰটেকশ্যন কৰি, প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব। বুজি পাইছা? সেইটো তোমাক দায়িত্ব দিলোঁ। সকলোৱে মানে চোৱা চিতা কৰিব। ঠিক আছে? হ'ব, ৰুই দিয়া চব। মাটি দি দিয়া চব। আইতাৰ আত্মাও সদ্গতি পাওক, সকলো সুখ শান্তি আহিব লাগে। সদায় ঘৰতো মা দেউতাহঁতক ক'বা গছ কাটিব নালাগে বুলি। গছ থাকিলেহে আমি থাকিম। চৰাই চিৰিকটিৰো তেওঁলোকেতো জীয়াই থাকিব লাগিব ন? গছৰ পৰা আমি অক্সিজেন পাওঁ, খাদ্য পাওঁ, চাহ পাওঁ, চব কুছ পাওঁ। কিন্তু ইমানখিনি ত্যাগ কৰাৰ পাছতো আমি গছক কাটি দিওঁ। ইয়াৰ পৰা গছ কটাটো আমি বন্ধ কৰিব লাগিব। ঠিক আছে? হ'ব বাৰু। সকলোকে ধন্যবাদ, বহুত বহুত। কিন্তু প্ৰতিপালন কৰি ধুনীয়াকৈ ডাঙৰ দীঘল কৰিবা হা। কিন্তু এইটো ডাঙৰ হ'লে বাচিলেহে মই নেক্সট টাইম আকৌ পঢ়াব আহিম। নহ'লে গছটো নাপালিলে মই নপঢ়াওঁ আৰু মানে। সেইকাৰণে যদি প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিম। ঠিক আছে? এইটোতো বাচিবই পানী ঢালিলে। কাইলৈ ধুনীয়াকৈ পানী ঢালিবা। এতিয়াতো ৰাতি প্ৰায় 9টা বাজিলে। কাইলৈ ধুনীয়াকৈ প্ৰটেকশ্যন দিবা দেই। ঠিক আছে? হ'ব, থেংক ইউ। হ'ব বাৰু। আপোনাকো ধন্যবাদ। ধুনীয়াকৈ ল'ৰা ছোৱালীক মানে কেনেকৈ গছ সংৰক্ষণ কৰিব লাগে, ৰুব লাগে, সেইবোৰো শিকাব। আৰু বাৰ্থডে হ'লে এতিয়াৰ পৰা এটলিষ্ট এজোপা হ'লেও গছ ৰুব। প্ৰত্যেক তোমালোকৰ বাৰ্থডেত মই আহিম, গছ পুলি ৰুব আহিম। তোমালোকৰ ফালৰ পৰাও মানে এজোপাকৈ ৰোৱাৰ ব্যৱস্থা কৰিম। যদি গছ পুলি প্ৰয়োজন হয় মোক ক'লে হ'ল, মই আনি দিম। ঠিক আছে? হ'ব বাৰু, থেংক ইউ।